Welcome to Educare. আজি আমি এইটো ভিডিঅ তোমালোকৰ ক্লাস 11 ৰ ইংলিশৰ তোমালোকৰ যেটো এটা পম আছিল এ ফটোগ্ৰাফ এই যেটো পম হয় চাৰ্লি টলসনৰ এই কবিতাটো আমি সুন্দৰকৈ আলোচনা কৰিলো পঢ়িলো সুন্দৰকৈ আমি গোটেই লাইন বাই লাইন গোটেই আমাৰ সুমাৰ সামাৰি সুন্দৰকৈ আমি আলোচনা কৰিলো লগতে তোমালোকৰ পৰীক্ষাত আহিব পৰা কিমান ইম্পৰ্টেন্স পইণ্ট বিলাকৰ ওপৰত অলৰেডি আলোচনা কৰিলো তোমালোকে যে হেতু চোৱা নাই মানে কবিতাটো সুন্দৰকৈ আমি অসমীয়া আলোচনা কৰিছো তোমালোকে যে কাৰোবাৰ অকমান ডাউট আছে কবিতাটো বুজি পোৱাত বা অসুবিধা পাইছা তেনেহলে ভিডিওটো চাব পাৰা তাৰ লিংক এই ভিডিওত ডিসক্ৰিপচন দি দিম আৰু লগতে তোমালোক ক্লাস 11 ৰ আন ইংলিশৰ তোমালোক যিবিলাক ভিডিও আছে তাৰো তোমালোক ক্লাস 11 যে ইংলিশ যে প্লেলিষ্ট হয় তাত গৈ তোমালোকে সকলোবিলাক চাব পাৰিবা ঠিক আছে আজি আমি এটো কি কয় আজি তোমালোকৰ এই ভিডিওটো তোমালোকৰ এই ফটোগ্ৰাফ এই কবিতাটোৰ পৰা আহিব পৰা তোমালোকৰ কিছুমান মোস্ট ইম্পৰ্টেন্ট যিবিলাক নি খুব কমন হয় তোমালোক এক্সামত আহি থাকে তাকেটামান প্ৰশ্ন আজি আমি এই ভিডিওত লৈছো তোমালোকৰ যিবিলাক এক্সাৰসাইজৰ ওপৰতে ভিত্তি কৰি তোমালোকৰ আগৰ যিবিলাক মানে এৰৰত বা পিৱাই কো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন যিবিলাক আছে হেবিলাক অকমান চাই মিলি সুন্দৰ কেটামান আমি খুব ইম্পৰ্টেন্ট কেটামান প্ৰশ্ন আমি ইয়াত লৈছো আৰু সেই উত্তৰবিলাক আজি সুন্দৰকৈ আমি কৰিম আৰু সুন্দৰকৈ আলোচনা কৰিম ঠিক আছে তোমালোকে চাই যাবা ভালকে তোমালোকে কি হয় আমি যদিহে ভালকে আলোচনা কৰিলও বুজিলম তাহলে পৰীক্ষাত হয়তো কেতিয়াবা প্ৰশ্নটো অকমান প্যাটাৰ্নটো চেঞ্জ হলিও আমি ভালকে বুজি পালে তাৰ পৰা আমি প্ৰশ্নবিলাক উত্তৰবিলাক ভালকে লিখিব পাৰিম বাৰু এটা আমি খুব ইম্পৰ্টেন্ট তোমালোকৰ প্ৰায় ৰিপিটে হৈ কোৱেশ্চন বিলাক সেই কাৰণে আমি কিমান পিৱাই কো লৈছো মানে খুব ইম্পৰ্টেন্ট হেকিটা আজি আমি ভিডিওত আলোচনা কৰো ঠিক আছে প্ৰথমে তোমালোক লৈছো তোমালোক এটো চোৱা এনেকৈ এক্সট্ৰাক্ট টাইপ প্ৰশ্ন তোমালোকৰ প্ৰায় আহে এনেকুৱা 25 চনটো আহিছিলে 22 চনটো আহিছিলে এই প্ৰশ্নটো গতিকে তোমালোকৰ এই ফটোগ্ৰাফৰ পৰা মানে এটো পেৰাগ্ৰাফ লৈ কিছুমান প্ৰশ্ন দিছে তাৰ পৰা আমি প্ৰশ্নবিলাক উত্তৰ কৰিব লাগে তোমালোক আমাৰ কবিতাটো এটা ষ্টেণ্ডাৰ্ড দিছে প্ৰথম যেটো ষ্টেণ্ডাৰ্ড হেতু দিছে আৰু তোমালোক চোৱা The cardboard shows me how it was when two girl cousins went paddling, each one holding one of my mother's hands, and she, the big girl, some 12 years or so, all three stood still to smile through their hair at the uncle with the camera. It's same মানে তোমালোকৰ এই পেৰাগ্ৰাফটো তোমালোক 22 আৰু 25 তোমালোক মানে আহিছিলে প্ৰশ্ন ঠিক আছে কি কৈছে তোমালোক কবিতাটো আমি সুন্দৰকৈ আলোচনা কৰিছো তুমি বুজি পাইছা চাগে যে কাৰ্ডবোৰ্ডখনৰ যেটো ফটোগ্ৰাফৰ যেটো আমাৰ কবিতা আছিল কাৰ্ডবোৰ্ডখন যেটো ফটো ফ্ৰেম আছে ফটো আছে তিনজনী ছোৱালী সেইখন দেখুৱাইছে যে কি দুজনী সমনীয় ভগ্নী হয় ভন্ডি হয় ওয়েন পেডলিং কৰ গৈছে পেডলিং মানে খুস খালে ভৰে খুস কাঢ়া আমি কৈছো কবিতাটো সুন্দৰকৈ আলোচনা কৰিছিলো যে কি এই সাগৰ পাৰত বা সাগৰ পাৰহাত খালে ভৰে খুস কাঢ়ি আছে বা সাগৰ পাৰত ফুৰিবলৈ গৈছে ইচ ওয়ান হোল্ডিং মানে প্ৰত্যেকজনে কি কৈছে এজনী মাকৰ মাই মাদাৰ্স মানে পয়েটৰ কবিৰ মাকৰ এখন ইফালে এখন হাতত আৰু ইফালে এখন হাতত দুগৰাকী ভণ্টিকে ধৰি লৈছে and see the big girl মানে সিতাই দা ডাঙৰ ছোৱালীজনী সম তেতিয়া কিমান বয়স প্ৰায় 12 বছৰ মান হ'ব গৈছে আৰু তেওঁলোকে থিয় হৈ আছে ষ্টেল হে বতাহৰ সাগৰে যে বতাহ হয় সেই বতাহৰ মাজতো মানে যিবিলাক চুৰিবিলাক উৰুৱাই লৈ গৈছে বা খেলমেলি কৰি দিছে সেই তাৰ মাজে তেওঁলোকে ফটো কাৰণে খৰা হৈ আছে আৰু খুৰাকে আঙ্কলে মামাকে তেওঁলোকক কেমেৰা লৈ আছে ফটো মাৰিবৰ কাৰণে এটো আছে তোমালোকৰ পেৰাগ্ৰাফটো তাৰ ওপৰত তোমালোকে প্ৰশ্ন দিছে প্ৰথমতে এক নম্বৰ প্ৰশ্ন দিছে What does the cardboard refer to? মানে তোমালোক কৈছে আজি আমাৰ কবিতাটো প্ৰথমতে পাইছো আমি the cardboard shows me কৈছে না কাৰ্ডবোৰ্ড দেখুৱাইছে নে কাৰ্ডবোৰ্ডখনে কি তোমালোকক বুজাইছে What does the cardboard এই কাৰ্ডবোৰ্ডটোৱে আমাৰ কবিতাত কি বুজাইছে কি ৰেফাৰ কৰিছে বা কি বুজাব বিচাৰিছে কৈছে আমি এনসাৰ লিখিব পাৰো The cardboard refers to the stiff thick paper mount or frame that holds the old vintage photograph of the poet's mother মানে কাৰ্ডবোৰ্ডখন ৰেফাৰ্স টু দেখুৱাইছে আমাক বুজাইছে বা দেখুৱাইছে ষ্টিফ এখন টান মানে জঠঙা টান এখন ঠিক পেপাৰ যতনি এখন থাকে কাৰ্ডবোৰ্ড তোমালোক ফটো ফ্ৰেম গম পাইছা নে কাৰ্ডবোৰ্ডৰ পুৰণা যে ফটো আমি ফটোবিলাক যদি ফ্ৰেম কৰি ৰাখে তোমাৰ দেখিছে চাগে ফটো আজিকালিতো মোবাইলতে থাকে হয়নে খুব মানে ফটো ফ্ৰেম বনোৱা খুব কমে হয় আজিকালি কিন্তু আগতে যেতিয়া আমি ফটো মাৰা তাৰ পিছত হেবিলাকো ধুনিয়াকৈ উলিয়াই মেলি কি হয় কাৰ্ডবোৰ্ডত বা ধুনিয়াকৈ হেনেকৈ আমি সজাই থৈছিলো বা তাত লগাই থৈছিলো কাৰ্ডবোৰ্ডত ঠিক তেনেকুৱা এখন পেপাৰ হয় মাউন্ট তাত থৰিয়া হয় ফ্ৰেম কৰা হয় হোল্ডস দা অল যত নেকি ধৰি ৰাখে পুৰণা ভিন্টেজ মানে পুৰণা বুজে ফটোগ্ৰাফ অফ দা পয়েটছ মাদাৰ যত কবিৰ মাকৰ ফটো মানে তাত হেয়াত কিখন কাৰ্ডবোৰ্ডখন মানে লগোৱা আছে হেতু কৈছে তাৰ দুই নম্বৰ প্ৰশ্ন দিছে তোমালোকক হু ওয়াজ দা বিগ গাৰ্ল মানে কৈছে হে বিগ গাৰ্ল আমি পাইছো ন ইয়াতে যে পাইছো এন সি দা বিগ গাৰ্ল বুলি কৈছে হে বিগ গাৰ্লজনী কোন হয় কৰিছে কোন বিজ্ঞান কোন আছিল কবিৰ মাক আছিল ন কবিৰ মাক আছে এনসাৰ হ'ব দা বিগ গাৰ্ল ওয়াজ দা poet's mother
who was the oldest among the three girl cousins captured in the photograph আমি পাইছো ফটোগ্ৰাফত মানে যেতিয়া নেকি এই ফটোগ্ৰাফখন যিখন নেকি কথা কবিয়ে কবিতাৰ নামও দিছে মানে এটাৰ স্মৃতি লগত জড়িত হৈ থকা ফটোগ্ৰাফত য'ত নেকি ডাঙৰ ছোৱালী কোন আছিলে কবিৰ মাক আছিলে চাৰ্লি টনসনৰ who was the oldest যিগৰাকী আছিলে তেওঁলোকৰ সকলোতকৈ ডাঙৰ আছিলে among the three girl cousins মানে তিনিজনী ছোৱালী গৈছিলে না সাগৰ পাৰলৈ ফুৰিবলৈ গতিকে সেই তিনিজনী ছোৱালীৰ ভিতৰত মাকজনী মানে কবিৰ মাক আছিলে তাই সবতকৈ oldest আছিলে মানে ডাঙৰ আছিলে কেপচাৰ ইন দা ফটোগ্ৰাফ যোন ফটোগ্ৰাফত কেপচাৰ কৰা আছে তিনিজনী ছোৱালী তাৰ ভিতৰত ডাঙৰজনী আছিলে সেই বিগ গাৰ্লজনী আছিলে কবিৰ তাই আছিলে কবিৰ মাতৃ মানে ঠিক আছে তাৰ 3 নম্বৰ প্ৰশ্ন আছে তোমালোকক who were holding the hands of the poet's mother কি কৈছে who were কোনেনো holding মানে ধৰি থকা hands হাতখন ধৰি আছিলে poet's mother কবিৰ মাকৰ হাত কিখন কোনে ধৰি পাইছিল তো গাৰ্ল কাজিন আছিলে যোনে ভগ্নী আছিলে হয়নে এনসাৰ হ'ব the poet's mother's two younger girl cousin Betty and Dolly আমি কবিতাটো পাইছিলো Betty and Dolly বুলি were holding her hands on either side কি পাইছো তাৰ আনসাৰ কি লিখিলো আমি the poet's mother's two younger girl cousin মানে কবিৰ মাকৰ দুগৰাকী ভন্টি মানে ভগ্নী গাৰ্ল কাজিন ভগ্নী আছিলে বেটি আৰু ডলি were holding her hands তাৰ হাত ধৰি আছিলে on either side মানে দুইফালে দুখন হাতত ধৰি আছিলে গাৰ্ল কাজিন আছিলে হয়নে কোনে ধৰি আছিলে তেতিয়াহলে কবিৰ মাকৰ কোনে মাকৰ ভনী কাজিনছে এটো younger girl cousins মানে younger মানে সৰু ঠিক আছে এটো আছিলে তোমালোক আৰু এই প্ৰশ্নটো তোমালোকৰ এই যে এইখিনি আছে নহয় এই তোমালোকৰ 22 বা পঢ়িত যিবিলাক এইবিলাক আছিলে তোমাল 1 নম্বৰ কোৱেশ্চন আনসাৰ এই তোমাল 1 নম্বৰ ই আছিলে আৰু আছে তোমালোক ইয়াতে দিছে তোমালোকৰ আমি পঢ়ি 3 নম্বৰ 4 নম্বৰ এই 4 নম্বৰটো 1 নম্বৰ হয় who click the photograph মানে সেই ফটো কাম কবি যে তাত ক্লিক কৰিছিলে ফটো তেওঁলোকে ষ্টেন্ডিং ষ্টিল থিয় হৈ আছিলে খৰা হৈ আছিলে কি কাৰণে ফটো মাৰিবৰ কাৰণে আৰু ফটোখন কোনে মাৰিছিলে আঙ্কুল পাইছিলে নে মামাকে হ'ব so answer হ'ব the photograph was clicked by the girl's uncle who was standing on the sea beach with a camera ফটোগ্ৰাফখন কোনে who clicked the photograph কোনে ফটোগ্ৰাফখন ক্লিক কৰিছিলে the ফটোগ্ৰাফখন ক্লিক কৰিছিলে বা তুলিছিলে the girl's uncle হে ছোৱালীবিলাকৰ মামাকে ছোৱালীকেজনীৰ মামাকে who was standing on the sea beach with a camera যোনে নেকি সাগৰ হে বিচত পাৰত এটা কেমেৰা লৈ থিয় হৈ আছিল হেনো ফটো তুলিবৰ কাৰণে হয়নে এটো আমি লিখিব পাৰো তাহলে 5 নম্বৰ তোমালোকৰ এইটো প্ৰশ্ন আছিল 4 নম্বৰীয়া প্ৰশ্ন আছিল তোমালে এক বাকি কিটা 1 নম্বৰ কে আছিল এটো 4 নম্বৰ প্ৰশ্ন আছিল কি লিখিছে প্ৰশ্নটো সুধিছে write briefly what the girls did on the sea beach কি কৈছে write briefly মানে সংক্ষেপে briefly মানে সংক্ষেপতে বা ছুটিকৈ লিখিব কৈছে what the girls did on the sea beach মানে সেই ছোৱালী কিজনেনো সেই সাগৰ যি পাৰত কি কই বিচত কি কৰিছিলে আমি লিখিব কৈছে আমি আনসাৰ লিখিব পাৰো আনসাৰ on the sea beach the three girls went paddling which means they walk barefooted through the shallow low tide ocean water holding each other's hands for safety and enjoyment they stood together on the sand despite the windy weather blowing their hair across their faces. They stood perfectly still and posed with a sweet, cheerful smile for their uncle to capture the beautiful moment with his camera. So, এই প্ৰশ্নটো তোমালোকৰ 1 নম্বৰ হোৱা হেতেন 1 নম্বৰ প্ৰশ্ন হোৱা হেতেন আমি জাস্ট তেওঁলোকে on the sea the three girls went paddling তেওঁলোকে পেডলিং মা তাত ফুৰিবলৈ গৈছিল সাগৰ পাৰত খালিবৰে কি ফুৰিবলৈ গৈছিল কি কৈছে কি হোৱাট যদি হলে ৰাইট what the girls did on the sea beach যদি হল এনেকা আহিলেন তেতিয়া আৰু প্ৰশ্নটো যে 1 নম্বৰৰ প্ৰশ্ন তেতিয়া হলে অকল পেডলিং বুলি লিখা হলে শুদ্ধ হলতেন হয়নে কিন্তু তোমালোক 4 নম্বৰ আৰু সংক্ষেপে লিখিবলৈ কৈছে গতি আমি এইখিনি লিখিছো কি লিখিছো চোৱা on the sea beach মানে sea beachত বা সাগৰ পাৰত three girls ছোৱালী তিনজনে went তেওঁলোকে খালি ভৰি barefoot খালি পেডলিং মানে খালি ভৰি সাগৰ পাৰত বা সাগৰ হেই পানী যে আছে বাম পানীত খোজ কৰাটো বুজায় গতি went তেওঁলোকে খোজ কাঢ়িছিলে which means যেটো অৰ্থ হৈছে they walk barefooted তাৰ অৰ্থ হৈছে they walk তেওঁলোকে খোজ কাঢ়িছিল barefooted মানে খালি ভৰি খোজ কাঢ়িছিলে through the shallow মানে shallow হৈছে কি shallow মানে যেটো অগভীৰ মানে যত নেকি পানী কম থাকে তাত
ল' টাইড অ'চেন ৱাটাৰ ল' টাইড মানে হৈছে তোমালোকৰ সাগৰৰ যিটো জোৱাৰ ভাটা ঢৌ উঠে ন সেই জোৱাৰ ভাটাত বা সেয়াত সাগৰ কম অগভীৰ পানীত সেই সাগৰৰ এই ঢৌৰ মাজত তেওঁলোকে খোজ কাঢ়িছিল অ'চেন ৱাটাৰ সাগৰৰ পানীত খোজ কাঢ়িছিলে হোল্ডিং ইজ আদাৰ্ছ হেণ্ডছ ফৰ ছেফটি এণ্ড এনজয়মেণ্ট আৰু গোটেইবিলাকে তিনিজনীয়ে ইজনে হাতত ধৰি খোজ কাঢ়িছিলে ফৰ ছেফটিৰ কাৰণে বা আনন্দ এনজয়মেণ্টৰ পৰা বা তেওঁলোকৰ ছেফটিৰ কাৰণে হাততে হাত ধৰি তেওঁলোকে খোজ কাঢ়িছিলে দে ষ্টুড টুগেডাৰ অন দ্য চেণ্ড তেওঁলোকে বালিৰ ওপৰত একেলগে থিয় হৈছিলে কিহৰ কাৰণে ফটো মাৰিবৰ কাৰণে হয়নে ডেছপাইট দ্য উইণ্ডি ৱেডাৰ ব্ল'য়িং দেয়াৰ হেয়াৰ এক্ৰছ দেয়াৰ ফেচেছ দে ষ্টুড পাৰফেক্টলি ষ্টিল এণ্ড প'জ উইথ এ চুইট চিয়াৰফুল স্মাইল ফৰ দ্য আংকুল টু কেপচাৰ দ্য বিউটিফুল মুমেণ্ট উইথ হিজ কেমেৰা কি কৈছে ডেছপাইট মানে স্বত্তেও কিহৰ স্বত্তেও উইণ্ডি ৱেডাৰ যদিও বতাহ তাত বলি আছিলে বতাহ বলি সাগৰ পাৰতো বতাহ বলি থাকে চাগে বতাহ পাৰফেক্টলি তেওঁলোকে কি হৈছে পাৰফেক্টলি ষ্টিল তেওঁলোকে থিয় ভালকৈ থিয় হৈ আছিলে ফটোৰ কাৰণে প'জ দিছিলে উইথ এ চুইট মানে ধুনীয়া চিয়াৰফুল আনন্দ আৰু হাঁহিৰ লগত তেওঁলোকে ফটোৰ কাৰণে কি কৰিছিলে প'জ দিছিলে আংকল ফৰ দেয়াৰ আংকল মামাকৰ কাৰণে টু কেপচাৰ মানে কেপচাৰ কৰিবৰ কাৰণে কি কৰিবৰ কাৰণে বিউটিফুল মুমেণ্ট উইথ হিজ কেমেৰা মানে সেই যে সুন্দৰ মুহূৰ্তটো সেইটো মুহূৰ্তটো কেপচাৰ কৰিব তেওঁলোকে ধুনীয়াকৈ তিনিজনীয়ে হাত ধৰাকৈ যদিও বতাহে চুলিবিলাক উৰুৱাই লৈ তেতিয়া তেওঁলোকে কি কৰিছিলে ফটোৰ কাৰণে প'জ দিছিলে এনেকৈ লিখিব পাৰোঁ ঠিক আছে বাৰু এতিয়া তোমালোকৰ ইয়াতে কেইটামান আমি 2 নম্বৰ প্ৰশ্ন লৈছোঁ 2 নম্বৰ প্ৰশ্ন তোমালোকৰ প্ৰায় আহে গতিকে এইটো তোমালোকৰ আহিছিলে পিঅ' 22 23 25 ইয়াত হোৱাই উড দ্য পইটছ মাদাৰ লাভ এট দ্য স্নেপশ্বট কি কৈছে হোৱাই উড দ্য পইটছ মাদাৰ লাভ এট দ্য স্নেপশ্বট যিখন স্নেপশ্বট মানে ছবিখন যে দেখি মেলি মাকে হাঁহিছিলে বুলি মাজৰ যিটো কবিতাটোৰ মাজৰ আমি ষ্টেঞ্জাটো পাইছিলোঁ ছেকেণ্ড চাইডত পাইছিলোঁ মাকে হাঁহিছিলে সেই ছবিখন পুৰণা সেই যেতিয়া নেকি মাকৰ বয়স 40 বছৰমান হৈছিলে কি কৈছিল 20-30 বছৰৰ পিছত যেতিয়া নেকি আমাৰ কবি জন্ম হৈছিলে তাৰ তেতিয়া তেওঁলোক মাকে সেই ছবিখন দেখুৱাই মেলি হাঁহিছিলে কৈছে নহয় গতিকে হোৱাই উড দ্য পইটছ মাদাৰ লাভ এট দ্য স্নেপশ্বট সেই ছবিখন দেখি মাকে কিয় হাঁহিছিলে সেইটো হৈছে তোমালোকক আমি এনচাৰ লিখিম দ্য পইটছ মাদাৰ উড লাভ এট দ্য স্নেপশ্বট বিকজ she found it amusing and funny to see how their parents or elders had dressed them up, Betty, Dolly and herself, for the beach holiday during their childhood. কিয় হাঁহিছিলে পাইছিলোঁ আমি দ্য পইটছ মাদাৰ উড লাভ কবিৰ মাকে হাঁহিছিলে দ্য স্নেপশ্বট সেই ফটোখন চাই মেলি হাঁহিছিলে বিকজ কাৰণ she found it amusing মানে এটা আমোদজনক হাঁহি উঠা এটা আৰু ফানি মানে হাঁহি ছবিখন চাই মেলি হাঁহি উঠা দেখিছে মানে সেই সৰুকালত যেতিয়া আমি যে ডাঙৰ হৈ যাওঁ তোমালোকে এতিয়া তোমালোকৰ ল'ৰালিকালৰ ফটোখন দেখিলে হয়তো হাঁহি উঠিব কেনেকৈনো ফটো মাৰিছিলোঁ তেনেকুৱা টাইপৰ টু চি হাউ দেয়াৰ পেৰেণ্টছ চাই মেলি মানে দেখি মেলি হাউ তেনেকৈ তেওঁলোকৰ পেৰেণ্টছবিলাকে বা ডাঙৰ জ্যেষ্ঠসকলে তেওঁলোকক ড্ৰেছ আপ কৰি দিছিলে ড্ৰেছ মানে কাপোৰ পিন্ধাই দিছিলে বেটি ডলি আছিলে নহয় আৰু মাক নিজৰ কাৰণে ফৰ দ্য বিচ হলিডে যাবৰ কাৰণে তেওঁলোকৰ মাকে যে কেনেকুৱা মাক দেউতাকে বা ডাঙৰবিলাকে কেনেকুৱা ড্ৰেছ আপ কৰি দিছিলে বা কাপোৰ পিন্ধাইছিলে সেইটো চাই মেলি তেওঁলোকে হাঁহিছিলে তেওঁলোকৰ সেই শৈশৱকালৰ সেই ফটোখন চাই মেলি হাঁহিছিলে পাইছিলোঁ গতিকে হোৱাই কিয় হাঁহিছিলে মাকে সেই কাপোৰ কৈছিলে চোৱাচোন কেনেকৈ আমাক কাপোৰ পিন্ধাই দিছিলে আমাৰ সাগৰ কি বুলি কয় বিচত ফুৰিবলৈ যাবলৈ বুলি সেইটো মানে ফটোখন দেখি মেলি মাকে হাঁহিছিলে সেইখিনি কথা আমি লিখিব লাগে ঠিক আছে তাৰপিছতে আৰু 2 নম্বৰ কুৱেশ্যন এনচাৰ হ'ব 2 নম্বৰ এইবিলাক মানে হোৱাট আৰ দ্য 3 phases described in the poem a photograph কি হৈছে তোমালোকৰ এইটো খুব এটা গুৰুত্বপূৰ্ণ MCQ হয় মানে কি হয় সৰি PY কি হয় প্ৰিভিয়াছ কুৱেশ্যন প্ৰায় আহে তোমালোকৰ এইটো প্ৰশ্ন কি কৈছে চোৱা হোৱাট আৰ দ্য 3 phases তিনিটা পৰ্যায় আছিলে ডেছক্ৰাইব বৰ্ণনা কৰিছে ইন দ্য পয়েম কবিতাটোত এই ফটোগ্ৰাফ নম্বৰ এই ফটোগ্ৰাফ আমি কবিতাটো পঢ়িলোঁ যে তাত মানে তিনিটা ফেজত বা তিনিটা পৰ্যায়ত বৰ্ণনা কৰিছে পৰ্যায়ৰ কথা বৰ্ণনা কৰিছে তিনিটা পৰ্যায়নো কি আছিলে হৈছে আমি কিটা তিনিটা পাইছিলোঁ প্ৰথম যেটো আমি ফাৰ্স্ট আমি তিনিটা ষ্টেঞ্জা কবিও তিনিটা ষ্টেঞ্জা আছে তিনিটা ষ্টেঞ্জাতে তিনিটা পৰ্যায়ৰ কথা কবিতাটোত উল্লেখ কৰিছে মানে প্ৰথম যেটো ফেজ আছিলে হেটো কি দেখুৱাইছে মাকৰ যেটো হলৰালি কালৰ মানে ফটো যেটো য'ত নেকি সাগৰ পাৰত ফুৰিবলৈ গৈছে ভগ্নীৰ লগত কাজিন সিষ্টাৰ লগত মানে হেটো এটা পৰ্যায় মাকৰ একদম শৈশৱ কালৰ এটা পৰ্যায় তাৰ পিছতে মাকৰ এটা তাৰপিছত যেতিয়া নেকি মাকৰ সেই শৈশৱকালৰ 12 বছৰমান হৈছে বুলি কৈছিলে ন কবিতাটোত তাৰপিছতে সেকেন্ড ফেজটো পাইছিলোঁ দ্বিতীয় পৰ্যায়টো পাইছিলোঁ যেতিয়া নেকি মাকৰ 40 বছৰমান বয়স হৈছিল যেতিয়া নেকি জিয়েকক মানে কবিক এই ফটোখন দেখুৱাই মেলি হাঁহিছিলে কৈছিলে যে কেনেকৈ চোৱাচোন কেনেকৈ আমাক
কাপোৰ পিন্ধাই দিছিলে সাগৰলৈ মানে ফুৰিবলৈ যাবলৈ বুলি দেখুৱাইছিলে আৰু 3 নম্বৰ যিটো ফেজ 3 নম্বৰ ফেজটো হৈছে তোমালোকৰ কবি যেতিয়া নেকি মাকক মানে স্মৃতি ৰোমন্থন কৰিছে যেনে মাক তেতিয়া অলৰেডি নাই হয়নে মৃত্যু হৈ 12 বছৰমান হ'ল বুলি কৈছে যেতিয়া নেকি সেই ছবিখনত প্ৰথম ছবিখন যেতিয়া নেকি ছোৱালীজনীৰ বয়স আছিলে সিমান বছৰ বয়স হ'ল মাকৰ মৃত্যু হোৱা গতিকে তৃতীয় পৰ্যায়ত সেই কবিৰ যেতিয়া অকলশৰীয়া যে কি মৌন অৱস্থা সেইটো কথা কবিতাটো উল্লেখ কৰিছে গতিকে তিনিটা ফেজ আছিলে গতিকে সেইখিনিও আমি লিখিব লাগিব এনসাৰ লিখিব দ্য থ্ৰী ফেজেছ আৰ তিনিটা পৰ্যায় হৈছে দ্য ফাৰ্ষ্ট ফেজ প্ৰথম ফেজ হৈছে মাদাৰ্ছ হেপ্পী চাইল্ডহুড এনজয়িং এ বিচ হলিডে উইথ হাৰ কাজিনছ পাইছোঁ মাকৰ হেপ্পী মানে সোণালী সুন্দৰ যিটো চাইল্ডহুড শৈশৱ আছিলে এনজয়িং ফূৰ্তি কৰিছিলে এ বিচ হলিডে এটা সাগৰ যি হলিডে সাগৰ পাৰলৈ ফুৰিবলৈ যোৱা এটা হলিডে দিন উইথ হাৰ কাজিনছৰ লগত ভগ্নীহঁতৰ লগত ভনীয়েকৰ লগত যে ফুৰিবলৈ যোৱা সাগৰ পাৰ সেই শৈশৱকালৰ সেইটো প্ৰথম ফেজটো আছিলে দ্য ছেকেণ্ড ফেজ দ্য মাদাৰ্ছ মিডিল এজ লুকিং এট a photo and laughing nostalgically at her past কি কৈছে আৰু ছেকেণ্ড ফেজটো দ্বিতীয় পৰ্যায়টো আছিলে দ্য মাদাৰ্ছ মিডিল এজ মানে মাকৰ মধ্য বয়সৰ বা মধ্য সময়ৰ লুকিং এট দ্য ফটো সেই ফটোখনত লুকিং এট দ্য ফটোখনত চাই মেলি হাঁহিছে লাফিং নষ্টালজিকেলি মানে নষ্টালজিকেলি মানে গম পাই নাই স্মৃতি যেতিয়া নেকি আমি নষ্টালজিক মানে আগৰ যিবিলাক স্মৃতিবিলাক আমি মনত পেলাওঁ সেইটো নষ্টালজিক আগতে পুৰণা স্মৃতি বিফুৰ হৈ যেতিয়া নেকি হাঁহিছিলে সেই ফটোখনলৈ চাই এঠাৰ পাছত অতীতৰ মানে কথাবিলাক মনত পেলাই হাঁহিছিলে সেইটো আছিলে দ্বিতীয় পৰ্যায় মাকৰ যে মিডিল এজ আছিলে প্ৰায় 20-30 বছৰ পিছত বুলি কৈছিলে আৰু থাৰ্ড ফেজ আছে দ্য থাৰ্ড ফেজ দ্য প্ৰেজেণ্ট বৰ্তমান যিটো বৰ্তমান হয় হুৱেৰ দ্য মাদাৰ্ছ হেজ বিন ডেড ফৰ নিয়েৰলি 12 years লিভিং দ্য পট ইন লনলি চাইলেঞ্চ আৰু এইটো বৰ্তমানটো দেখুৱাইছে কবিৰ যিটো নেকি হুৱেৰ য'ত নেকি মাদাৰ হেজ বিন ডেড মানে মাকৰ মৃত্যু হৈছে ফৰ নিয়েৰলি 12 years মানে 12 বছৰমান হ'ল মৃত্যু হোৱা হয়নে লিভিং দ্য পইণ্ট লনলি চাইলেঞ্চ আৰু কবি মানে অকলশৰে সেই মৌন হৈ থাকিব লগা সেই চাইলেঞ্চত থকা পৰিৱেশটো আমাক দেখিবলৈ মানে কবিতাটো বৰ্ণনা কৰিছে ঠিক আছে এই তিনিটা পৰ্যায় তোমালোকে লিখিব পাৰা তাৰপিছতে তোমালোকৰ আৰু এইটো কোনো ইম্পৰ্টেণ্ট তোমালোকে ফেজকেইটা জানিলে তোমালোকৰ ইয়াৰ পৰা কেতিয়াবা 1 নম্বৰ 2 নম্বৰ প্ৰশ্ন আহিব পাৰে বা 1 নম্বৰ প্ৰশ্ন আহিব পাৰে তোমালোকৰ ফাৰ্ষ্ট পেজ বা ছেকেণ্ড পেজ বা থাৰ্ড পেজৰ কথা কিনো কৈছে বুলি তোমালোকে তেতিয়া ইয়াৰ পৰা লিখিব পাৰিবা তাৰপিছতে আছে তোমালোকৰ 4 নম্বৰ প্ৰশ্ন হোৱাট হেজ নট চেঞ্জ অভাৰ দ্য ইয়াৰ্ছ ডাজ দিছ ছাজেষ্ট ছামথিং টু ইউ কি কৈছে হোৱাট হেজ নট চেঞ্জ অভাৰ দ্য ইয়াৰ্ছ কিন্তু গোটেই বছৰ বাগৰি যোৱাৰ পিছতো কোনটো বস্তু পৰিৱৰ্তন হোৱা নাই চেঞ্জ হোৱা নাই হেজ নট চেঞ্জ বুলি কৈছে কিন্তু পৰিৱৰ্তন হোৱা নাই বুলি আমি কবিতাটোত পাইছোঁ ডাজ দিছ ছাজেষ্ট ছামথিং টু আৰু তোমাক কিবা এটা তুমি ইয়াৰ পৰা তুমি কি বুজিছা বা তুমি ইয়াৰ পৰা কি অনুভৱ কৰিবা তোমাক কি দেখুৱাইছে সেইটো সুধিছে এনসাৰ লিখি আমি কি পাইছিলোঁ আমি সাগৰখনৰ কথা কৈছিলে আৰু মানুহৰ তুলনা কৰিছিলে না গতিকে সাগৰখন চেঞ্জ হোৱা নাই বুলি পাইছিলোঁ আমি এনসাৰ লিখিম দ্য চি হেজ নট চেঞ্জ অভাৰ দ্য ইয়াৰ্ছ ইট ৰিমেইনছ এক্সেক্টলি এজ ইট ৱাজ দিছ ছাজেষ্ট দ্য stark contrast between the permanent immortal nature of elements like the ocean and the temporary and transient nature of human life আমি কি কৈছোঁ এতিয়া হোৱাট হেজ নট চেঞ্জ বুলি কি চেঞ্জ হোৱা নাই তেতিয়া কি লিখিম এনচাৰটো কি লিখিলোঁ দ্য চি হেজ নট চেঞ্জ সাগৰখন চেঞ্জ হোৱা নাছিলে অভাৰ দ্য ইয়াৰ্ছ মানে বছৰ পাৰ হৈ যোৱাটো সাগৰখনৰ কোনো পৰিৱৰ্তন নাছিলে ইট ৰিমেইনছ এক্সেক্টলি এজ ইট ৱাজ এইটো মানে যেনেকৈ আছে তেনেকৈ আছিলে দিছ ছাজেষ্ট আৰু এইটো কি ছাজেষ্ট কৰিছেনে হোৱাট ছাজেষ্ট ছামথিং ইউ কৈছেনে দিছ ছাজেষ্ট দ্য stark contrast এইটোৱে আমাক দেখুৱাই যে stark contrast মানে কি হয় stark contrast মানে এটা সম্পূৰ্ণ বিপৰীত এটা বস্তু দেখুৱাই কি হয় বিটুইন বা পাৰ্থক্য দেখুৱাই এটা স্পষ্ট পাৰ্থক্য দেখুৱাই কি হয় বিটুইন দ্য পাৰ্মানেণ্ট কিহৰ মাজত কৈছে বিটুইন মাজত দ্য পাৰ্মানেণ্ট ইমৰ্টেল নেচাৰ অফ এলিমেণ্টছ লাইক দ্য অ'চেন মানে এটা চিৰস্থায়ী ইমৰ্টেল মানে এইটো কি হ'ব অমৰণশীল যিটো ইমৰ্টেল মানে কেতিয়াও মৃত্যু নহয় বা শেষ হৈ নোযোৱা নেচাৰ যিটো প্ৰকৃতিৰ এলিমেণ্টছ এটা প্ৰকৃতিৰ লাইক অ'চেন সাগৰ এটা প্ৰকৃতিৰ যিটো এটা অংশ যিটো নেকি প্ৰকৃতি হয় সেই প্ৰকৃতি সদায় প্ৰায় মানে চেঞ্জ নহয় বা চেঞ্জ হ'লে খুব কম পৰিমাণে হয় তো আৰু তাৰ লগত কিহৰ তুলনা কৰিছে কি পাৰ্থক্য দেখুৱাইছে দ্য টেম্পৰাৰী এণ্ড ট্ৰেঞ্জিয়েণ্ট নেচাৰ অফ হিউমেন লাইফ যিটো ক্ষণস্থায়ী মানে টেম্পৰাৰী মানে এইটো ক্ষণস্থায়ী বা ট্ৰেঞ্জিয়েণ্ট মানে সেইটোৱে বুজায় যিটো টেম্পৰাৰী পাৰ্মানেণ্ট নহয় আৰু অস্থায়ী টেম্পৰাৰী মানে অস্থায়ী বা ট্ৰেঞ্জিয়েণ্ট মানে হৈছে কি ক্ষণস্থায়ী এটা নেচাৰ অফ হিউমেন লাইফ মানুহৰ জীৱনৰ যিটো এটা ক্ষণস্থায়ী এটা বস্তুৰ লগত বা মানুহৰ জীৱনৰ যিটো ক্ষণস্থায়ীতা সেইটো যিটো সাগৰ দৰে এটা প্ৰকৃতিৰ যিটো এটা উপাদান এলিমেণ্টছ মানে উপাদান হৈছে সাগৰ এখন উপাদান হৈছে
প্ৰকৃতিৰ যি উপাদান সাগৰৰ দৰে এটা যিটো বস্তু নেকি পাৰ্মানেণ্ট হয় যিটো চেঞ্জ খুব কম হয় সেইটোৰ মাজত যিটো কণ্ট্ৰাষ্ট হয় যিটো পাৰ্থক্য হয় সেইটো আমাক দেখুৱাইছে সেইটো আমি ইয়াত দেখিবলৈ পাইছোঁ হয়নে ঠিক আছে 5 নম্বৰ প্ৰশ্ন এক্সপ্লেইন দ্য ফ্ৰেজ টেৰিবলি ট্ৰেঞ্জিয়েণ্ট ফিট এই তোমালোকৰ আমাৰ কবিতাটো তোমালোক কৈছিলোঁ কবিতাটো আমি আলোচনা কৰিলোঁ কৈছোঁ এটা খুব ইম্পৰ্টেণ্ট তোমালোকৰ এইটোৰ ওপৰতো কিছুমান প্ৰশ্ন আহিব পাৰে টেৰিবলি ট্ৰেঞ্জিয়েণ্ট ফিট মানে কি হৈছিলে আমি পালোঁ খুব ক্ষণস্থায়ী ফিট মানে ভৰি মানে যিটো নেকি আমি কবিতাত পাইছিলোঁ যে যেতিয়া নেকি আমাৰ মানুহৰ যিটো খুব ক্ষণস্থায়ীতা সেই ক্ষণস্থায়ীটো যেতিয়া ক্ষণস্থায়ী ভৰিৰ চাপবিলাক কি কৰিছিলে সাগৰ পানীয়ে ধুই লৈ গৈছিলে মানে মানুহৰ জীৱনৰ যি ক্ষণস্থায়ীতা সেইটোৱে প্ৰকাশ কৰিছে ইয়াত একদম এক্সপ্লেইন দ্য ফ্ৰেজ মানে এইটো এই ফ্ৰেজটো যে তোমাক দিছে আমাক দিছে কবিতাটোত টেৰিবলি ট্ৰেঞ্জিয়েণ্ট ফিট মানে খুব ক্ষণস্থায়ী ভৰি আমাৰ ক্ষণস্থায়ীতা সেইটো কি বুজাইছে তোমালোক লিখিব কৈছে এক্সপ্লেইন কৰিব কৈছে এনচাৰ লিখিম আমি দ্য ফ্ৰেজ হাইলাইটছ দ্য মৰ্টেলিটি অফ হিউমেন বিংছ ট্ৰেঞ্জিয়েণ্ট মিনছ টেম্পৰাৰী অৰ শ্বৰ্ট লিভড ইট shows that while the sea remains unchanged, the human beings walking on its shores grow old, change and eventually pass away. সেইটোৱে আমি অকমান আগতে আলোচনা সেইটোৱে ট্ৰেঞ্জিয়েণ্ট ফিট মানে ক্ষণস্থায়ীতা মানুহৰ জীৱনৰ যি ক্ষণস্থায়ীতা সেইটোৱে এই টেৰিবলি ট্ৰেঞ্জিয়েণ্ট ফিট এইটো ফ্ৰেজৰ দ্বাৰা আমাক বুজাইছে হয়নে দ্য ফ্ৰেজ হাইলাইটছ এইটো আমাক দেখুৱাইছে হাইলাইট কৰিছে যে কি দ্য মৰ্টেলিটি অফ হিউমেন বিংছ আমাৰ মানুহ যে যিকোনো মানৱ জীৱ বা মানুহবিলাক যে মৰণশীল হয় মৰ্টেলিটিটো মৰণশীলতা সেইটো দেখুৱাইছে ট্ৰেঞ্জিয়েণ্ট মিন মানে কি ট্ৰেঞ্জিয়েণ্ট মানে অৰ্থ হৈছে টেম্পৰাৰী খুব এটা অস্থায়ী বা শ্বৰ্ট লিভ খুব মানে ক্ষণস্থায়ী এনেকুৱা বুজাইছে ট্ৰেঞ্জিয়েণ্টটোৱে ইট শ্ব'জ যিটো দেখুৱায় যে হোৱাইল দ্য চি ৰিমেইনছ আনচেঞ্জ যেতিয়া নেকি গোটেই সাগৰখন যিকোনো সাগৰখন মানে কি হয় খুব পৰিৱৰ্তন নহয় বা চেঞ্জ হৈ নাযায় খুব সোনকালে দ্য হিউমেন বিংছ কিন্তু মানুহবিলাকে ৱাকিং অন ইটছ শ্ব'ৰ্ছ গ্ৰ' অল মানুহবিলাকে লাহে লাহে কি হয় শৈশৱৰ পৰা মধ্য বয়স বা যৌৱন প্ৰাপ্ত হয় বা ডেকা ডেকৰি হয় তাৰপিছতে আমাৰ বৃদ্ধ অৱস্থা বা তাৰপিছতে এটা চেঞ্জ হৈ পৰিৱৰ্তন হৈ উঠে এণ্ড ইভেঞ্চুৱেলি পাছ হয় আৰু এটা সময়ত আমি এই পৃথিৱীৰ পৰা আমি বিদায় মাৰি বা নোহোৱা হৈ যোৱা হয় কিন্তু সাগৰখন হিচাপে তেনে প্ৰকৃতিৰ ৰূপান হিচাপে থাকি যায় সেইটো কথা এইটো এই মানে টেৰিবলি ট্ৰেঞ্জিয়েণ্ট ফিটটোৱে আমাৰ মানুহৰ জীৱনৰ যিটো ক্ষণস্থায়ীতা হয় সেইটোৱে এই টেৰিবলি ট্ৰেঞ্জিয়েণ্ট ফ্ৰেজটোৱে আমাক বুজাইছে বা দেখুৱাইছে তাৰপিছতে আমাৰ 5 নম্বৰ ইয়াত এইটো 6 নম্বৰটো 5 নম্বৰীয়া কুৱেশ্যন হয় এইবিলাক তোমালোকৰ অকণ লং কুৱেশ্যন আহে নহয় গতিকে 5 নম্বৰ কুৱেশ্যনৰ বাবে এইটো চোৱা বট ৰাই উইথ দ্য লেভাৰ্ড ইজ অফ লছ এক্সপ্লেইন দ্য কনটেক্সট এণ্ড মিনিং অফ দিছ লাইন এই লাইনটো যে বট ৰাই উইথ দ্য লেভাৰ্ড ইজ লছ কুৱেশ্যন হয় বট ৰাই মানে একচুৱেলি কি হয় এটা ব্যংগাত্মক হাঁহি এনেকুৱা এটা বুজায় মানে মানুহক যিমান দুখত কেতিয়া হাঁহি উঠে নহয় ব্যংগাত্মক হাঁহি এনেকুৱা এটা বুজায় ইয়াত কি বুজাইছে লাইনটোৱে বট ৰাই লেভাৰ্ড মানে কষ্টকৰ বুজায় ইজ মানে খুব সহজ মানে এইটো তোমালোক এটা আইৰনি দেখুৱাইছে মানে কি কষ্টও দেখুৱাইছে সহজো দেখুৱাইছে মানে কি হ'ল আমি যে হেৰুৱাই পেলাওঁ কিবা এটা সেই তাৰ বেদনা আৰু কষ্টক স্বাভাৱিকভাৱে আমি গ্ৰহণ কৰিবলৈ মানে মাক আৰু জীয়েক দুয়োৰ মুখত আমি কবিতাটো পাইছিলোঁ নহয় মুখত দুখ পৰা অথচ ব্যংগাত্মক হাঁহি বিপৰী মানে বিৰিঙি উঠিছিল মানে তাৰ ওপৰত বৈ গৈছিল সেইটো কথাই এই মানে লাইনটোৰ দ্বাৰা বুজাব বিচাৰিছে গতিকে সেই যে বট ৰাই উইথ দ্য লেভাৰ্ড ইজ লছ এই কথাষাৰেনো কি ক'ব বিচাৰিছে এই কনটেক্সটো মিনিং অফ ইছলাম এই লাইনটোৰ অৰ্থ আমাক লিখিবলৈ কৈছে আমি এনচাৰ এটা লিখিম This line refers to the poet and her mother both coping with different losses at different times মানে ইয়াত এই লাইনটোৱে ৰেফাৰ দেখুৱায় কবি আৰু কবিৰ মাকৰ তেওঁলোকৰ ডিফাৰেণ্ট লছেছ দুজনৰ যি হেৰুৱাইছে তেওঁলোকে কি হেৰুৱাইছে ডিফাৰেণ্ট টাইমছত কি হৈছে মাকে হেৰুৱাইছে সেইটো সেই শৈশৱকালৰ যি স্মৃতি সেইটো হেৰুৱাৰ যিটো বেদনা শৈশৱকালটোৱে গুচি আহি যেতিয়া নেকি মাকে ফটোখন চাই হাঁহি মাৰিছিলে ন সেই হাঁহিটো দুখ ভৰা হাঁহি সেই শৈশৱকালৰ স্মৃতি হেৰুৱা দুখৰ হাঁহি বা সেই স্মৃতিৰ হাঁহি আৰু মাক আৰু পইণ্টৰ কাৰণে কি মাকৰ যে এইটো হাঁহিটো বুলি পাইছোঁ মাকে যিটো সেই ফটোখন চাই যিটো হাঁহি মাকৰ মুখত হাঁহি দেখিছিলে সেইটো এটা স্মৃতি হৈ আছে আৰু মাকৰ কাৰণে স্মৃতি হৈ আছে কি সেই শৈশৱকালটো গতিকে সেই দুয়োটাই তেওঁলোকৰ মানে কি হৈছে এটা খুব বেদনাদায়ক বা কষ্টকৰ দুখৰ হাঁহি তেওঁলোকৰ মাজত বিৰিঙি উঠিছে মানে সেইবিলাক সেই অতীতৰ কথা স্মৃতি কৰি মেলি সেইটোৱেই দুইটা ক্ষেত্ৰত দুটা ইয়াত সেই দেখুৱাইছে ডিফাৰেঞ্চ বেলেগ সময়ত দেখুৱাইছে তেওঁলোকৰ ফৰ দ্য মাদাৰ মাকৰ ক্ষেত্ৰত ফৰ দ্য মাদাৰ দ্য লছ ৱাজ হাৰ কেয়াৰ ফ্ৰী বিউটিফুল চাইল্ডহুড বিচ হলিডে
which had become a distant past. মাকৰ ক্ষেত্ৰত for the mark মাকৰ ক্ষেত্ৰত কি হৈছে কৈছে the loss was the হেৰুৱা যিটো বেদনা হেৰুৱাৰ বেদনা যিটো আছিলে সেই যে কেয়াৰফ্ৰী বিউটিফুল চাইল্ডহুড বিচ হলিডে যেনেকৈ কোন মুক্ত সেই ধুনীয়া সেই কি আছিলে সেই বিচত যোৱা সাগৰ পাৰত ফুৰিবলৈ যোৱা সেইটো তেওঁ এটা বিকাম এ ডিষ্টেঞ্চ সেইটো এটা দূৰ অতীত হৈ গৈছিলে আৰু কবিৰ কাৰণে ফৰ দ্য পইট দ্য লছ ইজ হাৰ মাদাৰ্ছ বিউটিফুল লাফটাৰ এজ হাৰ মাদাৰ ইজ নাও ডেড আৰু মাক কবিৰ কাৰণে হেৰুৱাৰ বেদনা কি হয় যিটো মাকৰ সেই ধুনীয়া হাঁহিটো এজ হাৰ মাদাৰ ইজ নাও ডেড যিহেতুকে কবিৰ মাতৃ বৰ্তমান সময়ত নাই পৃথিৱীত গতিকে সেই কবিৰ কাৰণে সেই দুখদায়ক স্মৃতি বা বেদনাভৰা স্মৃতি কি হৈছে সেই কবিৰ মাকৰ হাঁহিটো দ্য ৱৰ্ড ৰাই মিনছ ডিষ্টৰ্টেড অৰ আইকনিক কি কৈছে আইৰনিক চৰি দ্য ৱৰ্ড যেতিয়া ৰাই বছ ৰাই বুলি কৈছে ৰাই শব্দটো মিনছ ডিষ্টৰ্টেড অৰ আইৰনিক কৈছে ডিষ্টৰ্টেড অৰ আইৰনিক মানে হৈছে কি এটা বিদ্ৰূপপূৰ্ণ বা বিকৃত ডিষ্টৰ্টেড মানে বিকৃত বুলি আইৰনিক হৈছে এটা কি বুলি ক'ব লাগিব বিদ্ৰূপ কৰা মানে বিদ্ৰূপ কৰিছে যিটো এনেকৈ তোমাৰ সিহঁতৰ মাজত যিটো হাঁহি ওলাই আহিছে বা তেওঁলোকে যিটো সময়ৰ স্মৃতি হয় সেইটোৱে তেওঁলোকৰ মাজত এটা বিদ্ৰূপৰ হাঁহি বা বিদ্ৰূপ তেওঁলোকৰ মাজত ফুটি উঠিছে দ্য ফ্ৰেজ লেভাৰ্ড ইজ এন অক্সিমৰন মিনিং ডেট বথ অফ দেম হেড টু ষ্ট্ৰাগল ডিপলি টু একচেপ্ট এণ্ড মুভ অন ফ্ৰম দেয়াৰ লছেছ মেকিং ইট লুক নৰ্মেল অৰ ইজি অভাৰ টাইম কি কৈছে এতিয়া অক্সিমৰন এটা মানে অক্সিমৰন মানে কি কৈছে দ্য ফ্ৰেজ লেভাৰ্ড ইজ এন অক্সিমৰন এটা তোমালোকৰ লেভাৰ্ছ এইটো একচুৱেলি তোমালোকৰ কি হয় এটা পয়েটিক ডিভাইচ হয় অক্সিমৰন মানে এটা বিৰোধাভাস দেখুৱাইছে বিৰোধাভাস কি লেভাৰ্ডনো কষ্টকৰ আৰু ইজ মানে সহজ বুজায় এটা কষ্টকৰ আৰু সহজ দুটা মানে এটা বিৰোধাভাস দেখুৱাইছে ন এতিয়া কিহৰ বিৰোধাভাস দেখুৱাইছে মিনিং ডেট বথ অফ দেম দুইজনৰ ক্ষেত্ৰতে ষ্ট্ৰাগল ডিপলি টু একচেপ্ট তেওঁলোকে একচেপ্ট কৰিবৰ কাৰণে গ্ৰহণ কৰিবলৈ খুব মানে কষ্ট হৈছে তেওঁলোকৰ আৰু মুভ অন তাৰ পৰা আগবাঢ়ি যাবলৈ ফ্ৰম দেয়াৰ লছে তেওঁলোকে যি হেৰুৱালে সেই হেৰুৱাৰ অতীতটোৰ পৰা তেওঁলোকে আগবাঢ়ি যাবলৈ তেওঁলোকৰ কাৰণে বহুত কষ্টকৰ হৈছে সেইটো কৈছে আৰু এইটো ইজিও কোনোবা বা ইজিও দেখুৱাইছে এইটো কৈছে মেকিং ইট লুক নৰ্মেল অৰ ইজি অভাৰ টাইম কিন্তু এইটো দেখিবৰ কাৰণে এটা সহজ কথা মানে এইটো যিটো অতীত পাৰ হৈ গ'ল সেইটো দেখিবৰ কাৰণে এটা সহজ নৰ্মেল কথা কিন্তু সময়ৰ সোঁতত সেইটো মানে সহজ যেন লাগে কিন্তু দ্য পেইন চফেন্স উইথ টাইম বাট দ্য চেন্স অফ লছ ৰিমেইনছ পাৰ্মানেণ্ট ফৰৱৰ্ড কি হৈছে দ্য পেইন যিটো আমাৰ দুখ কষ্ট সেইটো সময়ৰ লগত চফ্টেন মানে কোমল হৈ যায় বা কম হৈ যায় উইথ টাইম মানে যেতিয়া সময় বাগৰি যোৱাৰ লগে লগে সেই অতীতৰ যিটো স্মৃতি বা দুখ সেইটো কমি যায় কিন্তু দ্য চেন্স অফ লছ কিন্তু হেৰুৱাৰ যিটো আমাৰ জ্ঞান বা বেদনা সেইটো কিন্তু পাৰ্মানেণ্ট হৈ আমাৰ মাজত থাকে বা তেওঁলোকৰ দুয়োজনৰ মাজত সেই যিটো হেৰুৱাৰ বেদনা সেইটো পাৰ্মানেণ্ট চিৰস্থায়ী হৈ আছে কিন্তু যিটো দুখ কষ্টটো সেইটো সময়ৰ সোঁতত হয়তো কমি যাব পাৰে সেইটোৱে ইয়াত তোমালোকক বুজাব বিচাৰিছে এই লাইনটোৰ দ্বাৰা সেইটোৱে কৈছে ঠিক আছে তাৰপিছত তোমালোকক 7 নম্বৰ প্ৰশ্ন দিছে ইয়াত চোৱা হাউ ডাজ দ্য পইট চাৰ্লি টলছন ৰিয়েক্ট টু হাৰ মাদাৰ্ছ ডেথ ইন দ্য ফাইনেল ষ্টেঞ্জা ডিছকাছ দ্য ছিগনিফিকেঞ্চ অফ দ্য ক্লজিং লাইন ইট চাইলেঞ্চেছ কি কৈছে হাউ ডাজ দ্য পইট চাৰ্লি টলছন ৰিয়েক্ট মানে কবি চাৰ্লি টলছনে কেনেকৈ ৰিয়েক্ট কৰিছে মানে কিহতো মাদাৰ্ছ ডেথ ইন দ্য ফাইনেল মাকৰ মৃত্যু যে হ'ল সেইটো কথা মাকৰ মৃত্যুত কেনেকৈ দুখ প্ৰকাশ কৰিছে বা কেনেকুৱা তেওঁ অনুভূতি প্ৰকাশ কৰিছে একেবাৰে শেষৰ আমাৰ যিটো কবিতা ষ্টেঞ্জা সেইটো তোমালোকক সুধিছে ডিছকাছ দ্য ছিগনিফিকেঞ্চ অফ দ্য ক্লজিং লাইন মানে যি শেষৰ লাইন যিটো ইট চাইলেঞ্চেছ মানে এইটো চাইলেঞ্চ মৌনতাই গ্ৰাস কৰিছে বা সেনেকুৱা বুজাইছেনে ইয়াৰ যিটো প্ৰাসংগিকতা ছিগনিফিকেঞ্চ মানে প্ৰাসংগিকতা সেইটো আমাক আলোচনা কৰিব কৈছে এনচাৰ লিখিছোঁ আমি ইন দ্য ফাইনেল ষ্টেঞ্জা দ্য পইট ইজ কনজিউম বাই এ ডিপ numbing grief her mother has been dead for nearly 12 years the same as her mother was in the cherished photograph যিটো ফাইনেল ষ্টেঞ্জা বা শেষৰ অন্তিমটো ষ্টেঞ্জাত কবিয়ে মানে এইটো গভীৰ যিটো নাম্বিং গ্ৰীফ মানে হৈছে শোকে খুন্দা মৰা যিটো খুন্দা মানে সেইটো তাত দেখুৱাইছে হাৰ মাদাৰ হেজ বিন ডেড নিয়েৰলি 12 years মানে মাকৰ মৃত্যু 12 বছৰ হ'ল যিটো নেকি ছেম এজ আছিল যেতিয়া মাকৰ যিটো ফটোগ্ৰাফখনত তাত ফটোগ্ৰাফখন দেখুওৱা হৈছে চেৰিছ ফটোগ্ৰাফ মানে যিটো হৃদয়ত সাঁচি ৰখা বা আনন্দ এইখন ফটোগ্ৰাফ হয় সেই ফটোগ্ৰাফখনত যিটো মাকৰ বয়স আছিলে সিমান বছৰ বয়স হৈ গ'ল মানে মাকৰ মৃত্যু হয় সেইটো কৈছে when looking at the photograph the poet finds herself completely speechless because the pain of losing her mother is too heavy for words. The closing line, "Its silences," means that the absolute cold finality of death and the
quietness of the empty room completely overpowered the poet কি কৈছো যেতিয়া when looking at the photo যেতিয়া কবিয়ে ফটোগ্ৰাফখনলৈ চাইছে ছবিখনলৈ চাইছে the কবিয়ে the find himself completely speechless মানে কোনো কথা মানে তাৰ পৰা ভাৱ প্ৰকাশ কৰিবলৈ কথা তেওঁ মুখত ওলোৱা নাই হৈ গৈছে because কাৰণ the pain of losing her mother is too heavy for words মানে মাকক হেৰুৱা যিটো বেদনা হেতু মানে শব্দৰে প্ৰকাশ কৰিব নোৱাৰে বা শব্দৰে প্ৰকাশ কৰিব পৰা বহুত বেছি গধুৰ হেতু কৈছে The closing line, the শেষৰ line কবিতাটোত পাইছো আমি it silences এটো দেখুৱাই যে means that the absolute cold finality of death and the quietness of empty room completely অহা পৰাপৰ মানে যে মৃত্যুৰ যেটো সত্য absolute and cold finality কৈছে না মৃত্যুৰ যেটো ডেথৰ যেটো প্ৰকৃত মৃত্যুৰ যেটো সত্য মৃত্যু এটা সত্য হয় না মানুহ জন্ম হ'লে মৃত্যু হ'বই লাগিব কিন্তু মৃত্যুৰ যেটো সত্য হেতু নেকি সেই ৰুমটোৰ যেটো গধুৰ ৰুমৰ ভিতৰত যেটো নেকি মানে পৰিবেশ সেই পৰিবেশটো মানে অভাৱ পাৰ কৰিছে মানে সেই মৃত্যুৰ যে সত্যটো সেই দুখটোৱে সেই ৰুমটোৰ ভিতৰত আবৈৰ হৈছে মানে সফলে আগৈ হৈছে এটা কৈছে instead of complaining or crying the heavy silence of the circumstances forces the poet into a state of total helpless silence harsh কৈছে instead মানে পৰিৱৰ্তে complaining or silent কাবাক কমপ্লেইন বা কন্দাত কৈ কান্দাৰ পৰিৱৰ্তে বা কাবাক কমপ্লেইন দিয়া পৰিৱৰ্তে কবি কি কৈছে হেভি সাইলেন্সেস যেটো নেকি হে যেটো সার্কামস্টেন্স আছে সেই সার্কামস্টেন্সৰ যেটো পৰিবেশ বা যেটো পৰিস্থিতি হয় সেই পৰিস্থিতিৰ লগত কবিয়ে মানে কান্দাও নাই বা কাকো কমপ্লেইন দিয়া নাই মানে কিন্তু সেই মৌন হৈ সাইলেন্স মানে মৌন হৈ নীৰৱ নিস্তব্ধ ভাবে যে ৰুমত বহি স্মৃতি ৰোমন্থন কৰি আছে হেতু কবিক মানে একটা হেল্পলেস মানে অসহায় কৰি তুলিছে মানে তাত কোনো আৰু কোনো সেই দুখৰ কথা তেওঁ মুখেৰে বা শব্দৰে প্ৰকাশ কৰিবও নোৱাৰি যে মান গধুৰ বা সেই দুখটো হেতু মানে ইয়াত মানে এটা মৌনতাই যেটো গ্ৰাহ কৰি আছে বা সেই মৌনতাটোৱে সেই পৰিবেশটো বা সেই ৰুমটো বা সেই অৱস্থাটোক মানে সকলোতকৈ অভাৰ পাৱাৰ কৰিছে মানে সকলোতকৈ হেতু হাবি হৈ গৈছে তাত মানে কোনো শব্দৰ প্ৰকাশ ঘটিব পৰা নাই কাৰণে সাইলেন্সেস বুলি এই কবিতাৰ শেষত মানে হামৰণি মাৰিছে সেই নিস্তব্ধতা বা সেই মৌনতাই কবিক গ্ৰাহ কৰি তুলিছে এইটো কৰা কৈছে ঠিক আছে আজি আমি এইটো তোমালোকৰ যিবিলাক ইয়াৰ এই যেটো এ ফটোগ্ৰাফ যেটো কবি আছিলে এটো অলৰেডি আমি কৈছো তোমালোক অসমীয়া সুন্দৰকৈ আলোচনা কৰিলোৱে ইয়া তোমালোকৰ খুব ইম্পৰ্টেন্ট মানে মোস্ট প্ৰবেবল কোৱেশ্চন আনসাৰ ওপৰত আমি আলোচনা কৰিলো তোমালোকৰ ভিডিঅ যে কিবা তোমালোকৰ হেল্প হৈছে বুলি ভাবিছা বা তোমালোকে যে ভাল পাইছা তেনে ভিডিঅটো লাইক কৰিবা তোমালোকৰ ফ্ৰেণ্ডৰ শেয়াৰ কৰি দিবা আৰু তোমালোকে কোনবা নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰা তেনে চেনেলটো সাবস্ক্ৰাইব কৰি লবা ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিঅ